প্ৰথমতে মই মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু যদি আপুনি মোৰ চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে এটা লাইক কমেণ্ট আৰু এটা শ্বেয়াৰ কৰি যাব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব যদি আপুনি ভিডিঅ'টো ভাল পায়। গতিকে আহক দেৰি নকৰি আমি আলোচনাৰ মূল বিষয়বস্তুলৈ আগবাঢ়োঁ। আজি আলোচনাৰ মূল বিষয়বস্তু হৈছে ফিউচাৰ কণ্টিনিউয়াছ টেন্সৰ ভইচ চেঞ্জ কেনেকৈ কৰে। আমি ফিউচাৰ কণ্টিনিউয়াছ টেন্সৰ ভইচ চেঞ্জ কৰাৰ আগতে ফিউচাৰ কণ্টিনিউয়াছ টেন্সৰ ফৰ্মেশ্যনটো কি সেইটো বিষয়ে জানি লওঁ। ফিউচাৰ কণ্টিনিউয়াছ ফৰ্মেশ্যনটো হৈছে প্ৰথমে ছাবজেক্ট আহিব, ইয়াৰ পিছত শেল বি উইল বি বহিব, ইয়াৰ পিছত ভাৰ্ব আই এন জি, ইয়াৰ পিছত অবজেক্ট। যেতিয়া আমি ফৰ্মেশ্যনটো গঠন কৰিব পাৰিম তেতিয়া আমি চেণ্টেন্সটো গঠন কৰিব পাৰিম। ছাবজেক্ট এটা বহাইছোঁ মই, যেনেকৈ হি, থাৰ্ড পাৰ্চনৰ লগত সদায় উইল আহিব, হি উইল বি ৰাইটিং এ লেটাৰ। অবজেক্টটো এটা লেটাৰ, অবজেক্ট, ঠিক আছে। এইটো অবজেক্ট, এইটো ছাবজেক্ট। যেতিয়া এটা চেণ্টেন্স গঠন হ'ব তেতিয়া এইটো এটা এক্টিভ ভইচ হৈ যাব। এক্টিভ ভইচ মনত ৰাখিবা, এইটো এক্টিভ ভইচ এক নম্বৰ। তেতিয়া এইটো পেচিভ কেনেকৈ কৰিম আমি? পেচিভ কৰিবলৈ হ'লে প্ৰথমে অবজেক্টটো ইয়ালৈ আনিব লাগিব। তেতিয়াহ'লে আমি অবজেক্টটো আনো, এ এল ই ডাবল টি ই আৰ, এ লেটাৰ। এ লেটাৰটো অহাৰ লগে লগে এইটো এটা পাৰ্চন হৈ গ'ল। পাৰ্চন বুলিব পাৰি আমি ছাবজেক্ট। মানে যেতিয়া অবজেক্টটো ইয়ালৈ আহে প্ৰথমে ছাবজেক্ট হিচাপে বহে, ইয়াৰ পিছত আমি এইটোক পাৰ্চন হিচাপে ব্যৱহাৰ কৰিব লাগিব। কাৰণ পাৰ্চন হিচাপে ব্যৱহাৰ কৰিলে ইয়াৰ পিছত শেল বি হ'ব নে উইল বি হ'ব। তোমালোকে মনত ৰাখিবা যে যদি উইল বি থাকে ইয়াতে শেল বিও বহে। মনতে ৰাখিব লাগিব যে ইয়াতে উইল বি আছেতো শেল বিও আছে, ঠিক আছে। যেতিয়া পাৰ্চন হিচাপে চেঞ্জ কৰিম তেতিয়া থাৰ্ড পাৰ্চন যদি হয় তেতিয়াহ'লে উইল বি হ'ব, যদি ফাৰ্ষ্ট পাৰ্চন হয় তেতিয়াহ'লে শেল বি হ'ব, ঠিক আছে। কিন্তু আজিকালি কি হৈছে, ফাৰ্ষ্ট পাৰ্চনৰ লগতো শেল উইল দুয়োটাই বহে। এ লেটাৰ থাৰ্ড পাৰ্চন, সেইকাৰণে আমি উইল বি বহাম, WILL উইল বি। ইয়াৰ পিছত চাওক, ইয়াতে কণ্টিনিউয়াছ টেন্স থাকিলে সদায় বিং ব্যৱহাৰ হ'ব, BEING, বিং। পিছত পাষ্ট পাৰ্টিচিপল বহোৱা, ৰাইটৰ পাষ্ট পাৰ্টিচিপল হ'ব কি, ৰিটেন। ইয়াৰ পিছত বাই প্ৰিপজিশ্যন, ইয়াৰ পিছত হি থাকিলে HIM, হিম। ইয়াতে জেগা কম হৈছে। 2 নম্বৰটো চাওক, সি উইল বি কলিং মি, কলিং মি। ছাবজেক্ট, এইটো হৈছে অবজেক্ট। অবজেক্টটো ইয়ালৈ আনা, কি মি আহিবনে? মি নাহে, মিৰ চেঞ্জটো কি হয়, আই হ'ব, আই। আই, আইৰ লগত আমি শেলো দিব পাৰোঁ আৰু উইলো দিব পাৰোঁ। কাৰণ একচুৱেলি আইৰ লগত শেল ব্যৱহাৰ হয়, কিন্তু বৰ্তমানৰ কিতাপবোৰত দেখিছোঁ আইৰ লগত উইলো ব্যৱহাৰ হৈছে, কাৰণ উইলো দিলে হ'ব, ঠিক আছে। তো আই শেল বি বা উইল বি বিং। বিং কি কাৰণে হৈছে, এইটো কণ্টিনিউয়াছ কাৰণে বিং হৈছে। ইয়াৰ পিছত কল আছে, কলৰ পাষ্ট পাৰ্টিচিপল হ'ব কল্ড। পিছত প্ৰিপজিশ্যন বাই হ'ব, চি থাকিলে কি হ'ব, AC, হাৰ। পিছত 3 নম্বৰটো চাওক, দে উইল বি ছিংগিং এ ছং, ছিংগিং এ SONG, ছং। এ ছং থাৰ্ড পাৰ্চন, প্ৰথম এইটো অবজেক্ট, এইটো ছাবজেক্ট। যেতিয়া ইয়ালৈ আহিব এ ছং, প্ৰথমে আমি এইটোক ছাবজেক্ট হিচাপে ধৰিম, ইয়াৰ পিছত পাৰ্চন হিচাপে। প্ৰথমে এইটো ছাবজেক্ট হিচাপে ধৰিম, ইয়াৰ পিছত আমি পাৰ্চন হিচাপে ধৰিম। এইটো কোন পাৰ্চন আছে, থাৰ্ড পাৰ্চন। পাৰ্চন এইকাৰণে কৈছোঁ কাৰণ আমি ইয়াতে যেতিয়া বহাম শেল বি বা উইল বি কোনটো হ'ব, সেইটো কাৰণে পাৰ্চন কৈছোঁ মই।
এইটো এ সং, এইটো থাৰ্ড পাৰ্চন আছে, সেইকাৰণে উইল বি হ'ব। পিছত বিং আহিব, পিছত সিঙৰ পাষ্ট পাৰ্টিচিপল আছে চাং, পিছত প্ৰিপজিশ্যন বাই, দে থাকিলে কি হ'ব THEM দেম। ঠিক আছে, নেক্সট 4 নম্বৰটো চোৱা। সি উইল বি ড্ৰাইভিং এ কাৰ। অবজেক্ট ছাবজেক্ট, অবজেক্ট লৈ আনা ইয়াতে এ কাৰ, থাৰ্ড পাৰ্চন আছে উইল বি হ'ব, পিছত বিং আহিব, ইয়াৰ পিছত পাষ্ট পাৰ্টিচিপল ড্ৰ'ৰ পাষ্ট পাৰ্টিচিপল লিখিব ড্ৰোন, পিছত বাই, পিছত চি থাকিলে কি হ'ব AC হাৰ। ঠিক আছে, নেক্সটত 5 নম্বৰ এক্সাম্পলটো চোৱা। সি উইল বি প্লেয়িং ফুটবল, ছাবজেক্ট আছে, এইটো অবজেক্ট আছে, এইটো তোমালোকে কোৱাচোন কি হ'ব। প্ৰথমে হ'ব কি ফুটবল, হয়নে নহয়? FOOTBALL ফুটবল। মনোযোগেৰে শুনা, তেতিয়াহ'লে বুজি পাবা। এই ভিডিঅ' চালে আৰু ভিডিঅ' চোৱাৰ প্ৰয়োজনেই নাই, ভইচ চেঞ্জৰ একেবাৰে কমপ্লিট হৈ যাব। ফুটবল, এইটো যেতিয়া ইয়াতে আনিছোঁ তেতিয়া প্ৰথমে মই কি কৈছোঁ, কি হিচাপে ধৰিবা, এইটো ছাবজেক্ট হিচাপে ধৰিছোঁ, ইয়াৰ পিছত পাৰ্চন হিচাপে ধৰিব লাগিব। পাৰ্চন হিচাপে এইকাৰণে কৈছোঁ কাৰণ ইয়াতে চেল নে উইল হ'ব, এইটো ডিপেণ্ড কৰিব পাৰ্চনৰ ওপৰত। ঠিক আছে, কাৰণ থাৰ্ড পাৰ্চন হ'লে উইল বি হ'ব, এই থাৰ্ড পাৰ্চন আছে সেইকাৰণে উইল বি। ইয়াৰ পিছত বিং, BEING, বিং কি কাৰণে হৈছে, যদি কণ্টিনিউৱাছ টেন্স থাকে, কণ্টিনিউৱাছ টেন্স মানে কণ্টিনিউৱাছ থাকে, তেতিয়াহ'লে আমি বিং ব্যৱহাৰ কৰিম। ইয়াৰ পিছত পাষ্ট পাৰ্টিচিপল, কিহৰ পাষ্ট পাৰ্টিচিপল, ইয়াতে যে প্লে আছে, প্লে আছেনে নাই, PLAY প্লে, পিছত ING হৈছে, এই ভাৰ্বটো যে আছে প্লে, প্লেৰ পাষ্ট পাৰ্টিচিপল হ'ব কি প্লেইড, পিছত প্ৰিপজিশ্যন বাই, পিছত চি থাকিলে হাৰ। কিছুমান বস্তু চেঞ্জ হয়, চাওক। এক্টিভৰ পৰা পেছিভ, যেনেকৈ আই থাকিলে হ'ব মি, চি থাকিলে হ'ব হাৰ, দে থাকিলে হ'ব দেম, উই থাকিলে হ'ব আছ, হি থাকিলে হ'ব হিম। গম পাইছেনে? এইকেইটা বস্তু মনত ৰাখিব লাগিব কিন্তু ভইচ চেঞ্জ কৰোঁতে। ঠিক আছে, মই আগতো কিছুমান ভিডিঅ' দিছোঁ, সেইকেইটা চিম্পুল। থেংক ইউ।